যশোদা খুজি কৃষ্ণ কন পাই পুত্র পুত্র বুলিয়া ফুরন্ত গেরিয়াই হে রাম দামুরি হরালে যেন ধনু হাম্বলাৱে পৃথিবীত পৰি শোকে কান্দে দীৰ্ঘৰাৱে আর এখনে আসিলি বাপু মোর স্তন খাই ও কৈরনু লরা জমে নিলে ক পুতাই রাম হা বাপু কমল লোচন তনু শ্যাম আইখ কৃষ্ণ কৃষ্ণ বুলি কার লইবু নাম কীর্তনত মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অতি স্পষ্টকে বাক্য ভাগ লিখিছে যে কংসৰ পাঞ্চনি পাই যত দৈত্য আখে তুমি অগণিত যেন পুৰি মৰা যাখে ভগৱান কৃষ্ণ কংসৰ কাৰণে কাল মৃত্যু দৈৱকীৰ অষ্টম গৰ্ভত জন্ম হোৱা প্ৰভু ভগৱন্ত পুৰুষৰ এটাই উদ্দেশ্য পৃথিৱীখনক দুষ্ট দৈত্যৰ কবলৰ পৰা মুক্ত কৰিব লাগে আৰু সাধুসকলক দুষ্ট দৈত্যৰ কবলৰ পৰা মুক্ত কৰিব লাগে যোগমায়াই স্পষ্ট ৰূপত এই কথা কংসক কৈ যোৱাৰ পিছত কংসৰ দৰে দুৰাচাৰীৰো মনত সামান্য হলেও অনুশোচনাৰ সৃষ্টি হৈছিল আৰু সেই অনুশোচনাৰ অগণিত তাপি বসুদেৱ আৰু দৈৱকীৰ চৰণত পৰি কংসই স্বীকাৰ কৰিছিল যে মোৰ দ্বাৰা ব্ৰহ্মবদী মহাপাপ হ'ল আৰু এইখিনি সময়তে যদি কংসক কোনোবা সজ্জনৰ সংস্পৰ্শলে নিব পৰা গ'লহেঁতেন বা কোনো সজ্জনে যদি কংসৰ সমীপলৈ আহিলেহেঁতেন তেতিয়াহ'লে হয়তো কংসই দুৰাচাৰী জীৱন পৰিত্যাগ কৰি এটি সন্ত জীৱন অতিবাহিত কৰিলে কিন্তু বিধিৰ বিধান জগতখন যি ধৰণে চলিব লাগিব হয়তো ঈশ্বৰ পুৰুষৰ ইচ্ছা কোনেওতো ইয়াক নুই কৰিব নোৱাৰে গতিকে কংসৰ মনত তেওঁৰ অনুচৰ দৈত্যসকলে আৰু উৎসাহ দিলে আৰু প্ৰেৰণা দিলে তেওঁক আকৌ বলিয়ান কৰি তুলিলে ক'লে যে হে মহাৰাজ কংস তোমাৰ নিচিনা এগৰাকী শক্তিবন্ত পুৰুষ যাৰ ধনুৰ টংকাৰত ইন্দ্ৰাদি দেৱতাসকল ভয়াৰ্ত হয় গতিকে তোমাৰ চিন্তা কৰিবলগীয়া কিনো আছে আৰু এই কথাত কংস অত্যন্ত উৎসাহী হৈ উঠিলে আৰু দুষ্ট দৈত্যসকলক আজ্ঞা কৰিলে যে এই সময়ত পৃথিৱীত যিমান শিশু উপজি আছে সকলো শিশুকে মৃত্যুদণ্ড দিব লাগে মাৰি পেলাব লাগে আজ্ঞামতে কাম প্ৰথম পুতনা আহিলে বিখস্তন দিলে পুতনাৰ মৃত্যু হ'ল ইয়াৰ পিছতেই তৃণৱৰ্ত অসুৰ চক্ৰবাত আহিলে ঘূৰ্ণী বতাহ দিলে যশোদাৰ কোলাত স্তন খাই থকা কৃষ্ণ
কিছু সময়ৰ কাৰণে যশোদাই ভূমিত নমাই থৈছিলে আৰু হেন সময়তে তৃণাৱৰ্ত অসুৰে ধুৱলি কুঁৱলী কৰি সমস্ত পৰিৱেশ ধূলিময় কৰি তাৰ মাজৰ পৰাই ভগৱান কৃষ্ণ শিশু কৃষ্ণক অপহৰণ কৰি লৈ গুচি গ'ল। যশোদাই যিখিনি জেগাত কৃষ্ণক থৈছিলে এইখিনি জেগাত বিচাৰি নাপালে আৰু দামুৰি হেৰালে গাইবিলাকে যেনেকৈ হেম্বেলাই ফুৰে তদ্ৰূপ যশোদাই হা পুত্ৰ কৃষ্ণ বুলি চিঞৰি চিঞৰি ঘূৰি ফুৰিব ধৰিলে। বিনাই বিনাই কান্দিব ধৰিলে, হে বাছা কৃষ্ণ, ক'ৰনো লৰা জমে আহি তৎক্ষণাত তোমাক তুলি লৈ গ'ল। মইনো ক'ত তোমাক বিচাৰি পাম, কাক মই আৰু কৃষ্ণ কৃষ্ণ বুলি মাতিম। হে শ্যামতনু মোৰ বাছা কৃষ্ণ, এই বুলি চিঞৰি চিঞৰি কান্দিব ধৰিলে। হে ৰাম আর আই আই বুলন্তে অমৃত যেন পিউ, সিতু চন্দ্র বদননে দেখি কেনে জিউ, আর পাইলো তোকয় অনেক জনম তপখাই, গৃহ খুৱাৱনি মূৰ কৈ গলি পুতাই, ৰাম তোৰ ঘূৰ শোক খেলে মোক মাৰৈ শুই, সহিবে ন পাৰো হৃদয়ৰ জুই, হে ৰাম এহি বুলি পাৰন্ত মাতিত লুটালুটি, যাবলে দুই হাতে হৃদয়ত হানো মুঠি, আর পুত্র পুত্র বুলিয়া পারন্ত আতি উকি, ও যমক দেখিয়া কত থাকন্ত নিচুকি, কাঠবাজি যশোদা। আপোনাক সকলোৱে এই কথা জানে যে অনেক তপস্যাৰ বলত যশোদাই ভগৱান কৃষ্ণক সন্তান হিচাপে জীৱনত প্ৰাপ্ত কৰিছিল। এই কথা আজি যশোদাই নিজ মুখে প্ৰকাশ কৰিছিল যে অনেক জন্ম জন্মান্তৰ তপস্যা সাধনৰ অন্তত মই তোমাৰ নিচিনা এগৰাকী সন্তান মোৰ জীৱনত প্ৰাপ্ত হ'ল। গতিকে আজি এইমাত্ৰ আছিলা তুমি, তৎক্ষণাত ইয়াৰ পৰা নাইকিয়া হৈ গ'লা। আজি তোমাৰ বিৰহত বা তোমাক নেদেখি তোমাৰ বিয়োগত মই কেনেকৈ জীৱন ধাৰণ কৰিম। এগৰাকী মাতৃ সন্তান অবিহনে, তেওঁৰ সাধাৰণ মাতৃগৰাকীও সাধাৰণ সন্তানটিৰ অবিহনে জীয়াই থকাটো অসম্ভৱ। তাতে আকৌ ভগৱান কৃষ্ণ যশোদাৰ কোলাত উমলিবৰ কাৰণে ভগৱান কৃষ্ণ আহিছে। যশোদাৰ গৃহতে লালিত পালিত হৈ সমস্ত দুষ্ট দৈত্যসকলক নিপাত কৰাৰ যিখন পৰিকল্পনা বা যিখন আঁচনি, সেইখনৰ শুভাৰম্ভ কৰিছে। ইতিমধ্যে পুতনা বধ হৈছে। আজি কংসৰ আজ্ঞালৈ পুনৰ তৃণাৱৰ্ত অসুৰ আহিছে, ভগৱান কৃষ্ণক লৈ গৈছে।
আর গোপীগণে যশোদার দেখিয়া সন্তাপ কৃষ্ণকনে দেখি আতি করন্ত বিলাপ আর লুতকে পুরিল মুখ সুখ শান্তি নাই হা কৃষ্ণ বুলি কান্দে যশোদাক চাই কেৱল যে যশোদা আৰু নন্দক আনন্দিত কৰিবৰ কাৰণে ভগৱান কৃষ্ণ অৱতাৰ লৈছে এনে নহয়। যেতিয়া ত্ৰেতাৰ যুগত প্ৰভু ভগৱন্তই শ্ৰীৰাম অৱতাৰ লৈছিলে, পিতৃৰ আজ্ঞা পালন কৰি বনবাসলৈ গৈছিলে, অৰণ্যত থকা সহস্ৰ সহস্ৰ ঋষিসকলে প্ৰভু ৰামচন্দ্ৰৰ চৰণত এভাগ নিবেদন কৰিছিলে যে হে প্ৰভু, যদিও তুমি পিতৃ আজ্ঞা লৈ বনবাসলৈ আহিছা, সেয়াও চাগে তোমাৰ এই কৃপা আমাৰ প্ৰতি, যে আমি ইমান দিনে তোমাক ধ্যান কৰি আছো, তপস্যা কৰি আছো, আজি সশৰীৰে সাক্ষাৎ তুমি আহি আমাক সাক্ষাৎ কৰিলা। গতিকে তুমি আমাৰ স্বামী আৰু আমি তোমাৰ সেৱক, এতেকে তুমি আজ্ঞা কৰা আৰু এই 14 বছৰ বনত আমি তোমাক এগৰাকী ৰজাক যি ধৰণে ৰাখে বা এগৰাকী স্বামীক পতিব্ৰতা নাৰীসকলে যি ধৰণে শুশ্ৰূষা কৰি ৰাখে, তদ্ৰূপ সকলো প্ৰকাৰৰ সেৱাত আমিবিলাকে বৰ্তি থাকিম। সমস্ত ঋষিকুল, তুমি আমাৰ প্ৰাৰ্থনাক স্বীকাৰ কৰা। তেতিয়া প্ৰভু ৰামচন্দ্ৰই ঋষিসকলক কৈছিলে যে হে ঋষিসকল, মোৰ পিতৃ আজ্ঞা, যি আজ্ঞা পিতৃয়ে মোলে প্ৰদান কৰিছে, সেই আজ্ঞা পালন কৰিবলৈ যাওঁতে মই যদি এনেধৰণৰ সুবিধা আপোনালোকৰ পৰা গ্ৰহণ কৰোঁ, তেতিয়াহ'লে মোৰ পিতৃৰ যি আজ্ঞা বা মোৰ প্ৰতি প্ৰদান কৰা যি নিৰ্দেশনা, সেইখিনি যথোচিত পালন নহ'ব। এতেকে তোমালোকৰ যি আবেদন বা মোৰ ভক্ত হিচাপে ঋষিসকলৰ যি আবেদন, সেই আবেদন মই স্বীকাৰ কৰিছোঁ, কিন্তু এই যুগত নহয়। ইয়াৰ পিছত মই পুনৰ কৃষ্ণ অৱতাৰে পৃথিৱীত আহিম আৰু সমস্ত ঋষিসকল গোপী ৰূপে পৃথিৱীলৈ আহিব। গোকুলত তেওঁলোকে নিবাস কৰিব আৰু তেওঁলোকে বিচৰা ধৰণে মই সেইবাৰ সমস্ত গোপীসকলৰ হৰ্তা ৰূপে, স্বামী ৰূপে মই তেওঁলোকক ধৰা দিম। গতিকে গোকুলত থকা সমস্ত গোপীসকল আচলতে এটা যুগৰ আগত একোগৰাকী সাধক ঋষি, একোটা বেদজ্ঞ পুৰুষ, তেওঁলোকে এইবেলি গোপী হৈ আহিছে। ভগৱান কৃষ্ণ তেওঁলোকৰ কাৰণে প্ৰাণ। গতিকে যশোদাই যেতিয়া পুত্ৰ স্নেহত কান্দিছে আৰু এই গোপীসকলেও আহি যশোদাৰ লগত একেই দুখত দুখী হৈ তেওঁলোকেও হা কৃষ্ণ বুলি কান্দিছে। হেৰা মৰা আর হি মানে থৌৱে বিলাপৰ কথা, ও শুনা যেন ভৈল সিটো দৈত্যৰো অৱস্থা। রাম কৃষ্ণক লৈ জানতে পিৰিলে ক গুৰু ভাৰে,
আকাশত স্তম্ভী ৰৈল চলিতে নপাৰে ও যেন পৰ্বতে কটাৰ কান্ধে আছই জানতি পেলাইবে ন পাৰি কৰয়নে ক আক্ৰান্তি আর কৃষ্ণ হাতে আতিলা গলত চিপি ধৰি নিকলিলা ঢেল আচাৰয় হাত ভৰি ইয়াৰ আগত এটা বৰ্ণনা কৰিছিলে এটি বিশেষ কথা যে যিগৰাকী কৃষ্ণ বা শিশু কৃষ্ণক যশোদাই কোলাত লৈ আনন্দ কৰি থাকে নাচি থাকে খেলি থাকে হঠাৎ কৃষ্ণ পুৰুষৰ শৰীৰ ইমান ওজন হৈছিল যেন এখন প্ৰকাণ্ড পৰ্বতহে তেওঁ লৈ আছে সেই ওজন সহিব নোৱাৰি যশোদাই আচলতে কিছু সময়ৰ কাৰণে কৃষ্ণক মাটিত থৈছিল আৰু সেই কৃষ্ণকে চক্ৰবাদ অসুৰে লৈ গৈছে আকাশলে একেই ওজন চক্ৰবাদ অসুৰে দেখিছে যে তেওঁ যেন কান্ধত তুলি লৈ গৈ আছে এখন প্ৰকাণ্ড পৰ্বত তেওঁ আকৌ যাব নোৱাৰা হ'ল ইমান ভৰ তেওঁ সহিব নোৱাৰে ভগৱানৰ ভাৰ ঈশ্বৰৰ ভাৰ সহিব পৰা শক্তি দেৱতাসকলৰ দৈত্যসকলৰ অসুৰসকলৰ ৰাক্ষসসকলৰ কাৰোৱেই নাই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰ যিজন পুৰুষে শৰীৰত লৈ থাকে তেওঁক দাঙি লৈ যাব পৰাটো ইমান সহজ কথা জানো আৰু ইপিনে ভগৱান কৃষ্ণই শিশুৰূপী কৃষ্ণই অসুৰৰ ডিঙিত প্ৰচণ্ড জোৰে চেপা মাৰি ধৰিছে হীৰা মৰা আর নিস্তেজ অসুর আউর মুখে নাহি মাত প্রাণসারী ব্রজত পুরিলা চক্রবাত আর শিলাত পরিয়া অঙ্গ ভইলা চূর্ণীকৃত ত্রিপুরক রুদ্রে যেন পরিলা ভূমিত আৰু নিস্তেজ হৈ অসুৰে হাত ভৰি জোকাৰি ভগৱান কৃষ্ণৰ যি শক্তিৰে তেওঁক ডিঙিত চেপি ধৰিছিল সেই যন্ত্ৰণা সহিব নোৱাৰি ভৰি হাত আচাৰি ব্ৰজত থকা এটা প্ৰচণ্ড শিলত আহি আচাৰ খাই পৰিলে আৰু পৰিয়ে অসুৰৰ সমস্ত অংগ চূৰ্ণ বিচূৰ্ণ হৈ ভাঙি গ'ল আর পৃথিবী লরিল যেন নির্ঘাত পতনে ও ক্রন্দনয়া পাশে দেখ গোপীগণে সমস্ত পৃথিৱী যেন ভূমিকম্প আহিল এনেধৰণে লৰি গ'ল আৰু চক্ৰবাদ অসুৰৰ প্ৰকাণ্ড শৰীৰ ব্ৰজৰ ধামত থকা প্ৰকাণ্ড শিল এচটাত পৰি চূৰ্ণীকৃত হৈ গ'ল গোপীসকলে দেখিলে আৰু ক্ৰন্দন এৰি তেওঁলোকে চাবলৈ আৰম্ভ কৰিলে কিনো ইমান শব্দ হৈ কি বস্তু পৰিলে
আর কৃষ্ণ রহিয়াছে তার হিয়াত উলমি ও আঠে বেঠে খাবতিলা ধৰিলা আক্ৰমী। দেখিছে যে অসুৰৰ হিয়াত শিশু কৃষ্ণ ওলমি আছে আৰু গোপীসকলে গৈ আঠে বেঠে ভগৱান কৃষ্ণক তুলি ধৰিছে। আর না কান্দা মাও গোপীগণে বোলে লৰি কৃষ্ণক দিলে যশোদাৰ কুলে। ৰাম পুত্ৰ মুখ দেখি তাপ গুচিল সকলে বনৰ নুমাইলা জুই যেন বৃষ্টি জলে। হে মা, তুমি নাকান্দিবা, এয়া চোৱা তোমাৰ পুত্ৰ ঠিকেই আছে। এই বুলি ভগৱান কৃষ্ণৰ তেওঁলোকে যায় যশোদাৰ কোলাত তুলি দিলে। প্ৰচণ্ড অগ্নিত যেন বনাগ্নিত যেতিয়া বৰষুণ পৰিলে অগ্নি নুমাই শান্ত হৈ যায়, ঠিক একেই অৱস্থা হ'ল যশোদাৰ। কৃষ্ণ বিৰহত, পুত্ৰ বিৰহত বুকুত যিকুৰা জুই জ্বলিছিলে, কৃষ্ণৰ মুখ দৰ্শন কৰাৰ লগে লগে যেন সেই প্ৰচণ্ড তাপিত অগ্নি নিৰ্বাপিত হৈ গ'ল। আর সঘনে সুঙন্ত ক্ষীৰ বুকুত সাৱতি ও যমৰ পুৰৰ পৰা আহিলা উলতি। আর সমূলি মৰিলো দুই তোক হৰুৱাই। কিনো ভালে ভালে আজি ৰাখিলে গোসাঁই। যে তোমাক নেদেখি হে বাছা, হে পুত্ৰ, আমাৰ অৱস্থা মৃত্যুৰ সম হৈ গৈছিলে। গতিকে তোমাক আমি আকৌ উভতাই পালো, গতিকে আমাৰো যেন জীৱন উভতি আহিলে। এই বুলি পুত্ৰ কৃষ্ণক বুকুত সাৱটি বাৰে বাৰে মুখমণ্ডলত চুম্বন কৰি শিৰ শুঙি সুন্দৰকে মৰম কৰিবলৈ আৰম্ভ কৰিলে। আর পাছে গোপ গোপী সমন্বিতে নন্দ কৃষ্ণ দৰ্শনে পাইলা পৰম আনন্দ। আর দেখিও আচাৰ্য অন্যে অন্যে বোলৈ চাই ও ৰাক্ষসে মাৰন্ত শিশু আহিলায় ৰাই। আর আপোনাৰ পাপে যাই হিংসুক প্ৰলয় সমভাৱে সাধুজনে ৰায় মহাভয়। আর তপ জপ যজ্ঞে কিবা যজি আছো হৰি সে কাৰণে শিশু আহিল নিস্তাৰি। আর অনেক অদ্ভুত নন্দে দেখি
দেখিয়া ব্ৰজত বসুদেৱ বাক্য আখি পৰিল মনত আর কিনো সাধু সৰ্বজান বসুদেৱ সখী গোকুলৰ উৎপাত কহিলা যেন দেখি সকলোৱে শান্ত হল হৃদয়বোৰ শিশু কৃষ্ণক দেখি নন্দ যশোদা গোপ গোপী সমন্বিতে সকলোৰে মন পুনৰ আনন্দিত হল কাৰণ তেওঁলোকে জানে এই কথা তেওঁলোকে যিগৰাকী ইষ্ট দেৱতাৰ কথা ভাবিছে বা তেওঁলোকে শিশু কৃষ্ণক সেই ইষ্ট দেৱতাৰ কৃপাতেই পুনৰ ৰক্ষা পৰিলে বুলি তেওঁলোকে ভাবি ললে আৰু এই যে গোকুলত এটাৰ পিছত এটাকে উপদ্ৰৱ আৰম্ভ হল পুতনা আহিলে এইবাৰ তৃণাৱৰ্ত অসুৰ আহিছে চক্ৰবাত আহিছে এই যে এটা এটাকে দৈত্যসমূহ বা গোকুলত যিটো উপদ্ৰৱ আৰম্ভ হল এই উপদ্ৰৱটো দেখি নন্দৰ বসুদেৱে কোৱা কথাষাৰলৈ মনত পৰিলে বসুদেৱে কৈছিলে যে তুমি কৰ যোগাইলা যেহেতু ৰজা কংসৰ ওচৰত গতিকে তুমি আৰু ইয়াত পলম কৰি লাভ নাই তুমি যিমান পাৰা সোনকালে তুমি মানে গোকুললৈ যোৱা আৰু তাত হ'ব পৰা উৎপাত বা সেই সকলো তুমি নিৰীক্ষণ কৰা কাৰণ তাতে তোমাৰ পুত্ৰ দুগৰাকী পালিত হৈ আছে অতি আনন্দৰে কৃষ্ণ